অসম তথা ভাৰতবৰ্ষৰ এটা ভাল ব্যৱসায় হৈছে গৰু ব্যৱসায়। আমি আহিছোঁ এনেকুৱা এটা ঠাইত, যি ঠাইত আপোনালোকে দেখি সুখী হ'ব যে তাত গৰু ব্যৱসায় হওক বা অন্যান্য ব্যৱসায় হওক কৰি মানুহে জীৱিকা অৰ্জনৰ পথ মোকলাব পাৰে। আৰু আমি পোনে পোনে সেই জেগাডোখৰ বিষয়ে জনাম। আমাৰ লগত সেই ঠাই এজন ব্যৱসায়ী বুলি ক'ব লাগিব। সাধাৰণতে গৰু ব্যৱসায় তেখেতে কৰি আছে, গৰু প্ৰতিপালন কৰি আছে। আমি তেখেতৰ লগত কথা পাতিম আৰু তেখেতৰ ঠাইটুকুৰা হৈছে শিৱসাগৰ জিলাৰ যি জগৰাহাবি কয়, জগৰাহাবি। এই দাদা আছে আমাৰ লগত। দাদা, আপোনাৰ সম্পূৰ্ণ নামটো জনাব। বেথেৰাম শইকীয়া, জগৰাহাবি, পোষ্ট অফিচ শান্তিপুৰ, ডিষ্ট্ৰিক্ট শিৱসাগৰ, আছাম। কেতিয়াৰ পৰা গৰু ব্যৱসায়ৰ লগত মানে গৰু প্ৰতিপালন? 2006 পৰাই কৰিছোঁ ধৰক। কেনেকুৱা পাইছে গৰু? বহুতে আচলতে এনেকুৱা হেৰিৰ লগত জড়িত হ'ব নিবিচাৰে। গৰু যিটো ফাৰ্মিং হয়, ফাৰ্মিং ব্যৱস্থাটো বুলিয়ে কৈছোঁ, এই ফাৰ্মিং ব্যৱস্থাত জড়িত হ'ব নিবিচাৰে। কেনেধৰণে আৰম্ভ কৰিছিলে আপুনি? মানে গৰু মোৰ এজনী আছিলে প্ৰথমে, তাৰপিছতে এজনীকৈ আৰু ডাঙৰ হৈ গ'ল, বেছি হৈ গ'ল, আৰু এজনীমান কিনিলোঁ মই এতিয়া। আৰু এতিয়া বৰ্তমান গাখীৰ 15 লিটাৰ দি আছিলোঁ আগতে, এতিয়া গাখীৰ কম হ'ল আৰু এৰিলে আৰু গাখীৰ পিয়ন এৰিছে দুজনী মানে। এতিয়া বৰ্তমান সেয়া আছে আৰু গৰু এইকেইটা, আটাইকেইটা। কিমান আছে এতিয়া? কিমান আছে এতিয়া? 12টা আছে, পোৱালি এটা তাত আছে। কেনেকুৱা জাতৰ গৰু আছে ইয়াত? মানে অসমীয়া গৰু মোৰ সেইজনীহে আছে অকল, সেই অকণমানিজনী, বাকী চব এই ক্ৰছ জাৰ্চি। প্ৰতিজনী জাৰ্চি, এজনী জাৰ্চি ধৰক কিমান লিটাৰলৈকে গাখীৰ? মোৰ 4 লিটাৰলৈকে দিছে সেইজনীহঁতে। সেইজনী, এই মাজৰ এজনী আৰু সেই কাজলীজনী 4 লিটাৰমানকৈ দিছে এজনীহঁতে। গৰু গাখীৰৰ উপৰিও আপুনি গৰু বিকা মেলা এইবিলাক কৰে? কেতিয়াবা বেচোঁ, দমৰা পোৱালিবোৰ বেছি দিওঁ। গাখীৰ যিটো উৎপাদন কেনেকুৱা ধৰণৰ, বজাৰটো কেনেকুৱা ধৰণৰ? বজাৰটো আমাৰ 40 টকাকৈ দিয়ে ইয়াত। এভাগে আমি হেৰিত দিলে আকৌ বেছি হয়, তাৰ আকৌ যাবলৈ সময় নাই, ঘৰৰ পৰাই নিয়ে। ফাৰ্মৰ হেৰিত মিনি পালনত দিব পাৰি, কিন্তু তাত দিছিলোঁ এবছৰমান, সময় নাই আকৌ যাবলৈ। ইমানবিলাক গৰু আপুনি প্ৰতিপালন কৰি আছে, খাদ্য তেওঁলোকৰ ব্যৱস্থাটো কেনেকুৱা? খাদ্য ব্যৱস্থা দানা দিওঁ আৰু তুঁহ, চাপৰ আনি দিওঁ, ইভাগে কলগছ চলগছ কুটি মেলি সিজাই মেলি দিওঁ আৰু। কষ্টৰ বিষয়ে কওকচোন, কষ্টটো কেনেকুৱা? অকণমান হৈছে আৰু বাৰিষাটো অলপমান কষ্ট হয় আৰু। বাৰিষা মানে নাৱৰে ঘাঁহ আনিব লাগে, তাৰপিছতে ঘাঁহ অনাৰ পিছত আৰু হেৰি হয়, এই দুদিনলৈ হৈ যায় নাৱে ঘাঁহ। খেৰ দিওঁ যে মাজত, ৰাতিপুৱা বেলাটো খেৰ দিওঁ আৰু দুপৰীয়া 1টামান বজাৰ পৰা ঘাঁহ দিওঁ, তাৰপৰা দানা। এই গৰু ব্যৱসায় মানে গৰু যি ফাৰ্মিং, সেই ফাৰ্মিং কৰাৰ উপৰিও আপুনি কিবা ছাৰ্ভিচৰ লগত জড়িত আছিলে? এতিয়া বৰ্তমান নাই, আগতে আছিলোঁ। কিহত আছিলে? মই আৰ্মি মেডিকেলত আছিলোঁ। আৰ্মি মেডিকেলত। এজন প্ৰাক্তন সৈনিক, প্ৰাক্তনে চাগে নিশ্চয়, হয়, প্ৰাক্তন সৈনিক। আৰু প্ৰাক্তন সৈনিকজনে এতিয়া বৰ্তমান ঘৰত গৰু পুহি আচলতে জীৱিকা অৰ্জনৰ আচলতে পথ মোকলাইছে বুলিয়ে ক'ব পাৰি। নৱপ্ৰজন্মক তেওঁ বাট দেখুৱাইছে আচলতে কেনেধৰণে গৰুৰ ফাৰ্মিং কৰি জীৱিকা অৰ্জন কৰিব পাৰি। হয়নে দাদা? নৱপ্ৰজন্মই এইটো আচলতে আদৰ্শ হৈ পৰিব। আদৰ্শ হৈ পৰিব এইটো। তাৰমানে এতিয়া মই ৰিটায়াৰ হ'লোঁ 2006ত, 6ৰ পৰা এতিয়ালৈকে মইতো এইবোৰকে ব্যৱসায় কৰি আছোঁ, বাহিৰৰ একো কাম কৰা নাই। বহুতে কৰিবলৈ নিবিচৰা এটা কামত ধৰিছে। কি ক'ব? সেইটো হয় বাৰু। মোৰ লগৰে কেইবাজনো আছে, গৰু চৰু নাই তাহাঁতৰ, সেইভাগেই আছে মানুহ, ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছে। মোৰতো ঘুমাবলৈ সময় নাই। মই 4টামান বজাত তেতিয়া গৰু আনিছে, ইয়াত অলপমান চৰাম আৰু তাৰপৰা আকৌ বান্ধিম আৰু দানা দিম আৰু দানা দি হাত ভৰি ধুই অকণমান বহিম আৰু চাহ তাহ খাই। বহুতে কয় সৈনিকসকল কামৰ সময়ত যেনেধৰণে থাকে, ঘৰলৈ আহিও তেনেধৰণে থাকিব বিচাৰে। তেনেকেই আছোঁ কিন্তু। মইতো ঘৰ আহিহে বনাইছোঁহি, ৰিটায়াৰ হোৱাৰ পিছতহে বনাইছোঁ এইডোখৰ মাটি। সেইটো মাটি মই কিনি লোৱা মাটি হয়। মোৰ পুৰণা সেইডোখৰ তাত যে গৰু এৰাল দিছিলোঁ এতিয়া, সেই ট্ৰেক্টৰখন যে আছে, সেইডোখৰ পুৰণা মাটি মোৰ। সেইডোখৰ এতিয়া মই নতুনকৈ কিনি লৈছোঁ মাটি, কিনি পেলাই ঘৰ বনাইছিলোঁ। নৱপ্ৰজন্মক কি ক'ব? জীৱিকা অৰ্জনৰ বাবে গৰু পুহিও তেওঁলোকে অৰ্জন কৰিব পাৰিবনে? এইটো আশা নাই, আজিকালি ল'ৰা একো সীমা নাই। এতিয়া মোৰ ল'ৰাটোৰ কথা কৈছোঁ, মোৰ ল'ৰাটো এতিয়া মই নাথাকিলে গৰু চম্ভালে সি। ল'ৰাটো ই থাকে আৰু সিও চম্ভালে, গৰু চৰু আনে, হেৰি কৰি কৰে। মই থাকিলেহে সি বৰকৈ হেৰি নকৰে, এনেই ঘূৰা পকা কৰি দিয়ে আৰু তাতে। ইভাগে হ'লে আকৌ মই নাথাকিলে, মই কেতিয়াবা টাউনে চাউনে কোনোবা গ'লে দেৰি হ'লে গৰু গাই আনিব,
ইয়াৰ লগতে আনি মেলি সি বান্ধি কুন্ধি দিব, দানা চানা লোৱাটোৱে দিয়ে বাৰু। বজাৰ কেনেকুৱা পাইছে এইটো যিহেতু আপোনাৰ গৰুৰ যিটো মানে এতিয়া বিকিবলগীয়া হ'ল যেনিবা সেই বজাৰখন কেনেকুৱা? বজাৰখন বৰ ভাল নহয় গৰু বজাৰ এতিয়া। বজাৰ মানে গৰু তেনেকৈ নিনি মই এতিয়া 2জনীমান আৰু বেচিম বুলি ভাবিছিলোঁ। তাৰ গ্ৰাহকে কম দিছে পইচাটো। তো ইমানৰ পৰা গৰু মই অকলে এতিয়া পুহিবলৈ দিগদাৰ হ'ব। আৰু 2টা আছেই সেইফালে তাত আছে সৰু সৰু পোৱালি। আগতে বহুতে খেতিপথাৰত গৰু ব্যৱহাৰ কৰিছিলে, এতিয়া তেনেকৈ ধৰণে আছেনে বা আপুনি আগত কৰিছিলে নি তেনেকৈ? তাৰমানে হেৰিটো মানে হাল বোৱাটো আগত গৰুৱে কৰোঁ আমি। হয়। আজিকালিহে ট্ৰেক্টৰ হৈছে। আজিকালি গৰু পুহিবলৈ মানুহৰ জেগা নাই, মানুহ পুহিবলৈ সময় নাই গৰু পুহিবলৈ। বুজিছানে? গৰু চৰু নোপোহে, ডাঙৰ গৰু নোপোহে, মাইকী গৰু 2জনী এজনী ৰাখে আৰু সিমানেই। কি কামত আপুনি গৰু বিশেষকৈ ব্যৱহাৰ কৰিছে? বিশেষকৈ মই গাখীৰ আৰু দানা চানা এইবোৰতে ব্যৱহাৰ কৰিছোঁ বৰ্তমান। ইভাগে দমৰা পোৱালিবোৰ বেচোঁ আৰু বাকী মাইকী পোৱালিবোৰ ৰাখি দিওঁ মই। সেইটো কাৰণে গোবৰ ইয়াৰ কি কৰে? গোবৰটো একোৱেই নকৰোঁ মই, ইমানেই শাক পাচলি খেতিবোৰতে অলপমান লগাওঁ, বাকীবোৰ এনেই পৰি থাকে। বিকা মেলা নকৰে? নকৰোঁ। এই দম হৈ আছে মোৰ গোবৰ। কি ক'ব উঠি অহা প্ৰজন্মক আপুনি কি ক'ব গৰুৰ বিষয়ে? মানে গৰু যদি আপুনি ধৰক মই ধৰি লওক মই এটা ব্যৱসায় বিচাৰি আছোঁ বা জীৱিকা অৰ্জনৰ এটা পথ বিচাৰি আছোঁ, মোক আপুনি কি পৰামৰ্শ দিব? এইবোৰ মানে কেউ ফালৰ পৰা সহায় কৰিবলৈ মানুহে ইভাগে যদি গৰু গাই যদি মাটি নাথাকে বা হেৰি নাথাকে, তেতিয়া গৰু গাই পুহিবলৈ আমাৰ অসুবিধা হ'ব। ইভাগে হ'লে গৰু গাই পুহিব লাগে, নতুন জন্ম লোৱাবোৰেও। তেতিয়া নুপুহিলে কি কৰিব? ইফালে ঘূৰি ফুৰিব, ঘৰলৈ যাব ঘৰলৈ যাব, ক'ৰবাত পালে হাজিৰা কৰিলে, নকৰিলে নাই আৰু। নিজৰ ঘৰত উপাৰ্জন নকৰে আকৌ আজিকালি বুজিছানে? য'ত ত'ত ঘূৰি ফুৰে আৰু ইফালৰ পৰা ইফালে আৰু বাপেকহঁতক দম দিব যে মোক গাড়ী লাগে বাইক লাগে, বুজিছানে? সেইবোৰ লৈ আৰু ঘূৰি ফুৰিব, অন্য কাম নাই। গৰু পুহিও জীৱিকা অৰ্জনৰ পথ মোকলাব পাৰিনে? পাৰোঁ। যিসকল মানে কোনোবাই আপোনাৰ ধৰক আপোনাৰ কৰা দেখি কোনোবা আগবাঢ়ি আহিব, সেইসকলক কি ক'ব? সেইসকলক মই ধন্যবাদ দিম আৰু যদি মোৰ লেখীয়াকৈ তেওঁলোকে কাম কৰে। হয়নে? এতিয়া মানে বহুতে দেখিছোঁ মানুহ নাই কৰা। মোৰ এতিয়া এইখিনিতে 2টামান মানুহ আছে, এইখিনিতে এটা আছে, এইটো আৰ্মিত থকা ল'ৰা, সেই তাৰ কিনাৰতে আৰ্মিত থকা ল'ৰা। নাই গৰু গাই নাই তাহাঁতৰ, এনেই ইফালৰ পৰা ইফালে ঘূৰি ফুৰে আৰু সেইবোৰে কাম আৰু। হয়, এজন প্ৰাক্তন সৈনিকে এতিয়া আপোনালোকে দেখিবলৈ পাইছে পথাৰত আচলতে গৰু মেলি সুন্দৰকৈ বহুতো মাইকী গৰু আপোনালোকে দেখিবলৈ পাব। ভিজুৱেলতো আপোনালোকে দেখিব। মাইকী গৰু আচলতে জাৰ্চি, ক্ৰছ জাৰ্চি পুহি তেওঁ এতিয়া জীৱিকা অৰ্জনৰ লগতে ঘৰৰ গাখীৰ পৰা খেতি পথাৰত কৰিব পৰাকৈ যি গোবৰ সাৰৰ ব্যৱহাৰ তেওঁ কৰি আছে। গতিকেলৈ আপুনি যদি চায়, এজন মানুহে যদি চায় দাদা গৰু গোবৰ বিকিও তেওঁ আচলতে চলিব পাৰে, গৰু গাখীৰৰ পৰাও চলিব পাৰে। আপুনি কৈছে এটা মতা গৰু বিকিও তেওঁ চলিব পাৰে। গতিকেলৈ এনেকুৱা ধৰণে জীৱিকা অৰ্জনৰ পথবিলাক আজিৰ প্ৰজন্মই ইচ্ছা কৰিলে মুকলি কৰিব পাৰে। হয়, আৰু কিবা ক'ব নেকি গৰু বেমাৰ আজাৰ বিষয়ে আপুনি? বেমাৰ আজাৰ মানে গৰু এইবোৰ হেৰি পৰে, দেখা দিয়ে কিছুমানৰ। এতিয়া মোৰ পোৱালিকেইটা হৈছিলে বাৰু, ঘাঁহ চাহ লাগে অলপ। সেইবোৰ ট্ৰিটমেণ্ট কৰিব ডক্টৰৰ হতুৱাই হেৰি কৰোঁ। প্ৰথমে মাত বোল কৰাই, তাৰপিছত ডক্টৰৰ হতুৱাই ট্ৰিটমেণ্ট কৰাওঁ। ইভাগে আৰু বেমাৰ কিবা পাইছে নেকি? ইয়াৰ বেমাৰ বৰ্তমান পোৱা নাই বাৰু মই, সেইকেইটাহে বেমাৰ পাইছোঁ। খোৱা বোৱা দিশত বহুতে কয় এইফালৰ গৰু সিফালে খাবলৈ মন নকৰে বা দল ঘাঁহ খাবলৈ মন নকৰে, বাম ঘাঁহ খাবলৈ মন নকৰে, তেনেকুৱা কিবা কথা আছে? সেইটো আছে মানে সিফালৰ গৰুবোৰে বকে, বামফালৰ গৰুবোৰে আমাৰ এইফালে দফালৰ ঘাঁহটো নাখায়। প্ৰথমতে হেৰি কৰে, তাৰপিছত লাহে লাহে আৰু শুকান হ'লে অলপমান খাবলৈ বিচাৰে, গোন্ধ এটা পাই যে, গোন্ধটো পালে নাখায়। শুকান হৈ দিলে অলপমান খায় আৰু তেতিয়া বামফালৰ গৰু হয়। প্ৰায়ভাগটো বামফালৰ গৰু, মোৰ সেইজনীহঁত বামফালৰ গৰু, সেই ডাঙৰজনী, এইজনীও এতিয়া ইয়াত ধুনীয়াকৈ খাই আছে দেখিছেনে? এইজনী মানে প্ৰথম যদি কোনোবাই এনেকৈ ধৰণে ধৰক আৰম্ভ কৰে গৰু ফাৰ্মিঙৰ কাৰণে, এজনী দুজনী লৈ কৰিব পাৰিবনে? পাৰিব, এজনী দুজনী পাৰিব। 2জনী লৈ পেলাই আৰামত দিব, ধুনীয়াকৈ হেৰি কৰিব পাৰিব। ইনকমটো ধুনীয়াকৈ ওলাই থাকিব। এজনী গৰুৱে যদি 4 লিটাৰকৈ গাখীৰ দিয়ে, বুজিছানে? 8 লিটাৰ গাখীৰ। 8 লিটাৰ গাখীৰ। 8 লিটাৰ গাখীৰত তাৰমানে এতিয়া 40 টকাকৈ ধৰ, কিমান হ'ল? 2জনী পোৱালি যদি এটা পোৱালি বিকিবও পাৰে তেওঁ। সেইটো হয়। মই এতিয়া দমৰা পোৱালি এটা বেচিলোঁ বাৰু, ক্ৰছ
আপোনাৰ বছৰেকত এটা কেনেকুৱা ইনকাম হয়? বছৰেকত মোৰ হয় অলপমান। মই মাহত 14,000কৈ পাওঁ গাখীৰত। 14,000কৈ পাওঁ মই গাখীৰ। তেতিয়া মই দিছিলোঁ 15 লিটাৰ 16 লিটাৰকৈ গাখীৰ দিছিলোঁ। এতিয়া কমিলে অলপ আৰু বাৰিষা ছিজনত। আপোনাক যিটো ল'ৰাই সহায় সাৰথি কৰি আছে তাকো আপুনি চলাই আছেনে? চলাই আছোঁ ধুনীয়াকৈ। তাক যি জাত লাগে তাক মনৰ ইচ্ছাই তাক এতিয়া মই বাইকে লৈ যাওঁগৈ, তাত আকৌ থৈ আহোঁগৈ, আকৌ আনোগৈ, আকৌ নিওঁ। এতিয়া বৰ্তমানে গৰুবাৰী কৰি আছে। গৰুবাৰী কৰি আছোঁ। হয়, চাওক এজন প্ৰাক্তন সৈনিক আৰু তেওঁ আচলতে আদৰ্শ হৈ পৰিছে নৱপ্ৰজন্মৰ বাবে। তেওঁ বৰ্তমান অৱসৰ লৈ পেলাই ঘৰত গৰু পুহি মানুহক দেখাইছে যে জীৱন ধাৰণ কৰিবৰ বাবে, জীৱিকা উপাৰ্জনৰ বাবে আপোনালোকে এনেধৰণেও কৰিব পাৰে। আৰু এতিয়া বৰ্তমান জাৰ্চি, ক্ৰছ জাৰ্চি লৈ তেওঁ গাখীৰ বিকাৰ উপৰিও ঘৰৰ পৰাই লৈ যায়হি। মাৰ্কেটো তেওঁ কৈছে সুন্দৰকৈ আছে। গৰু বেচা কিনাটো আছেই, লগতে যি গোবৰ উৎপাদন আৰু ঘাঁহটো আপোনালোকে জানেই যে শিৱসাগৰ জগৰা হাবি ঘাঁহৰ কাৰণে আচলতে খুব প্ৰয়োজন, মানে জেগা হয়, আপুনি ঘাঁহ পাবই। গতিকেলৈ এনেকুৱা যদি আপোনালোকৰ জেগা আছে, এনেকুৱা যদি আপোনালোকে এটা ব্যৱসায় বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে গৰু এখন ফাৰ্মিং কৰিব পাৰে, যিখনৰ পৰা আপোনালোকে তেখেতে কৈছে যে মাহে 14,000 টকাকৈ ঘৰত বহি ঘৰৰ ভাত খাই তেখেতে এতিয়া উপাৰ্জন কৰি আছে। লগতে তেওঁ যি সৈনিকৰ যি আচলতে ছাৰ্ভিচ কৰিছিলে, সেই ছাৰ্ভিচৰ তেখেতৰ আছিলেই। গতিকেলৈ এই গৰু পালনে তেখেতে এতিয়া নৱপ্ৰজন্মক দেখুৱাইছে, বাট দেখুৱাইছে যে কিদৰে আপোনালোকে জীৱিকা উপাৰ্জনৰ পথ মুকলি কৰিব। সেইসকল আচলতে আমাৰ আদৰ্শ। আৰু আপোনালোকেও যদি বিচাৰি আছে এটা সুন্দৰ ব্যৱসায় বা সুন্দৰ এখন ফাৰ্ম কৰিব, তেনেহ'লে আপোনালোকে এনেধৰণে কৰিব পাৰে। তেখেতে ক'লে যে গৰুৰ বেছি বেমাৰ নাই আৰু বেমাৰবিলাক কেনেধৰণে কি কৰিব লাগে, তেখেতে কি পাইছে সেইবিলাক আপোনালোকক ক'লে। আপোনালোকে যদি বিচাৰে নিশ্চয় এনেকুৱা এখন ফাৰ্মিং কৰিব পাৰে।